Hello everyone. আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম এনজিও ক্লাব সোসাইটি এসোসিয়েশন ফাউন্ডেশন বা কমিটি এখন যেতিয়া আমি ৰেজিষ্ট্ৰেচনৰ বাবে ডকুমেন্টস প্ৰিপেয়াৰ কৰো তেতিয়া আমি মেমোৰেন্ডামত আমাৰ অৰ্গানাইজেচনটোৰ অবজেক্টিভসমূহ কেনেদৰে এক্সপ্লেইন কৰিম অৰ্গানাইজেচন এটাৰ অবজেক্টিভসমূহ কেনে ধৰণৰ হ'ব পাৰে স্ক্ৰিনত মই আপোনালোকক এক্সাম্পল হিচাপে দেখুৱাই দিছো এই অবজেক্টিভসমূহক আপোনালোকে কেনেদৰে এক্সপ্লেইন কৰিব তাৰ বিষয়ে আমি এতিয়া ডিসকাস কৰিম যদি আপোনালোকৰ অৰ্গানাইজেচনটো এডুকেশ্যনৰ ওপৰত এক্টিভিটি কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এডুকেশ্যন অবজেক্টিভটোক মেমোৰেন্ডামত এনেদৰে এক্সপ্লেইন কৰিব পাৰে ইয়াৰ উপৰিও আৰু আপোনালোকে এডিশনাল পইণ্ট ইয়াত এড কৰিব পাৰে তাৰ পাছত মই এক্সাম্পল হিচাপে আৰ্ট এণ্ড কালচাৰ অবজেক্টিভটোক অলপ এক্সপ্লেইন কৰি দেখুৱাই দিছো ইয়াৰ উপৰিও আপোনালোকে আৰু এডিশনাল পইণ্ট এড কৰিব পাৰে তাৰ পাছত যদি আপোনালোকে ৰুৰেল ডেভেলপমেন্টৰ ওপৰত কাম কৰিম বুলি ভাবিছে স্ক্ৰিনত দেখুৱাই দিয়া ধৰণে ৰুৰেল ডেভেলপমেন্ট অবজেক্টিভটোক এক্সপ্লেইন কৰিব পাৰে ইয়াৰ উপৰিও আপোনালোকে এডিশনাল পইণ্ট এড কৰিব পাৰে তাৰ পাছত আপোনালোকে সায়েন্স এণ্ড টেকনলজি অবজেক্টিভটোক এনে ধৰণে এক্সপ্লেইন কৰিব পাৰে একেদৰে আপোনালোকে হেলথ অবজেক্টিভটোক স্ক্ৰিনত দেখুৱাই দিয়া ধৰণে এক্সপ্লেইন কৰিব পাৰে তাৰ পাছত যদি আপোনালোকৰ অৰ্গানাইজেচনটো স্পৰ্টছ অবজেক্টিভটোৰ ওপৰত এক্টিভিটি কৰিম বুলি ভাবে তেনে ক্ষেত্ৰত স্পৰ্টছ অবজেক্টিভটোক আপোনালোকে স্ক্ৰিনত দেখুৱাই দিয়া ধৰণে এক্সপ্লেইন কৰিব পাৰে ইয়াত পইণ্টসমূহ আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুযায়ী চেঞ্জ কৰিব পাৰে বা এড বা ৰিমুভো কৰিব পাৰে মই ইয়াত এক্সাম্পল হিচাপে ডেমো পাৰপাছত এক্সপ্লেইন কৰি দেখুৱাই দিছো আপোনালোকৰ অৰ্গানাইজেচনটো যদি এনভাইৰনমেন্ট অবজেক্টিভৰ ওপৰত ৱৰ্ক কৰিব বিচাৰে তেনেহলে স্ক্ৰিনত দেখুৱাৰ ধৰণে আপোনালোকে এনভাইৰনমেন্ট অবজেক্টিভটোক মেমোৰেন্ডামত এক্সপ্লেইন কৰিব আকৌ যদি আপোনালোকৰ অৰ্গানাইজেচনে ৰিলিজিয়াছ অবজেক্টিভৰ ওপৰত ৱৰ্ক কৰিব বিচাৰে তেনেহলে ৰিলিজিয়াছ অবজেক্টিভটো স্ক্ৰিনত দেখুৱা ধৰণে আপোনালোকে মেমোৰেন্ডামত এক্সপ্লেইন কৰিব পাৰে একেদৰে আপোনালোকে এগ্ৰিকালচাৰ অবজেক্টিভটোকো স্ক্ৰিনত দেখুৱা ধৰণে মেমোৰেন্ডামত আপোনালোকে এক্সপ্লেইন কৰিব পাৰে শেষত আপোনালোকৰ স্ক্ৰিনত স্কিল ডেভেলপমেন্ট অবজেক্টিভটোৰ ওপৰত দেখুৱাই দিয়া হৈছে স্কিল ডেভেলপমেন্ট অবজেক্টিভটোক আপোনালোকে স্ক্ৰিনত দেখুৱা ধৰণে এক্সপ্লেইন কৰিব সো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিলো আমাৰ অৰ্গানাইজেচনৰ অবজেক্টিভসমূহ কেনেদৰে আমি আমাৰ মেমোৰেন্ডামত এক্সপ্লেইন কৰিম আপোনালোকে যদি এটা এনজিও ক্লাব সোসাইটি এসোসিয়েশন ফাউন্ডেশন বা কমিটি অসমত ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবি আছে আমাৰ কনসালটেন্সিতে যোগাযোগ কৰিব পাৰে আমাৰ কনসালটেন্সিয়ে এনজিও ক্লাব সোসাইটি এসোসিয়েশন ফাউন্ডেশন বা কমিটি ৰেজিষ্ট্ৰেচন ৰিনিউৱেল ডকুমেন্টেশন এই গোটেই সাৰ্ভিস অল ওভাৰ আসামত প্ৰভাইড কৰে ডেসক্ৰিপশনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে এই বিষয়ত যিকোনো ধৰণৰ কোৱেৰি বা হেল্পৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে সো ফ্ৰেন্ডছ আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো